হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ এনুৱেল এক্সাম 2025ৰ ডিফুডাইছৰ কুৱেশ্যন পেপাৰ লৈছোঁ এনুৱেলৰ। তো তোমালোকৰ পৰীক্ষা চাগে ভালেই হৈছে। তো চোৱা যাওক প্ৰশ্নবিলাক। তো 1 নম্বৰত কি আছে? নাম্বাৰ 1 চোৱা। ইফ P, Q and R are the 3 points on a line and Q lie between P and R, then তো তোমালোকে ছবিটো বনোৱা। তো কিউটো ক'ত আছে বুলি কৈছে? কিউ লাই বিটুইন পি এণ্ড আৰ। এইটো তোমাৰ হৈ গ'ল পি, এইটো হৈ গ'ল আৰ। ইয়াৰ মাজত তোমাৰ কি আছে? কিউ আছে। তেতিয়াহ'লে কি হ'ব? পি কিউ প্লাছ কিউ আৰ ইকুৱেল পি আৰ। তো কোনটো হ'ব? পি কিউ প্লাছ কিউ আৰ ইকুৱেল পি আৰ। অপশ্যন নম্বৰ এ। হাউ মেনি লাইন কেন পাছেছ ফ্ৰম এ ওৱান পইণ্ট? এটা বিন্দুৰ মাজেৰে কেইডাল ৰেখা আঁকিব পাৰি? এইটো চবেই জানাই। কি হৈ যাব এইটো? ইনফিনিটি, অসীম। হাউ মেনি ডাইমেনশ্যন ডাজ এ পইণ্ট হেভ? এটা বিন্দুৰ মাত্ৰা কিমান? তাই বিন্দু যিটো কৈছে পইণ্টটোৰ কি নাই? লেংথ নাই, ব্ৰেথ নাই আৰু হাইট নাই, একোৱেই নাই, হয় না? তাৰমানে ইয়াৰ ডাইমেনশ্যন কি হৈ যাব? 0। এইটো দি আছে 5x³ প্লাছ 2x² প্লাছ x ইনটু x⁴ 0। তো এইটো মাল্টিপ্লাই কৰিব দিছে। তো চোৱা ইয়াত কিমান দি আছে? x⁴ 0। x⁴ মানে কিমান হ'ব? 1 হ'ব। তো 1 দি পেলাই মাল্টিপ্লাই কৰিলে কি হ'ব? এনচাৰটো ছেমে থাকিব। কিমান আছে? x⁴ আৰু 5x³ প্লাছ 2x² প্লাছ 1। এনচাৰটো কি থাকিব? ছেমে থাকিব এইটো বাদে। The perimeter of a rectangle is 120 centimeter and its length equal 40 centimeter. Then area. The perimeter কিমান দি আছে তোমাৰ? 120. The perimeterটোৰ আধা কৰিলে, যেনেকৈ চোৱা এইটো কি হয়? ৰেক্টেংগুল হয়। এইটো কি হৈ গ'ল? ৰেক্টেংগুল হৈ গ'ল। ৰেক্টেংগুলটোৰ পেৰিমিটাৰ আছে 120। তো ইয়াৰ আধা কৰিব। আধা কৰিলে কি আহিব? লেংথ আৰু কি আহিব? ব্ৰেথ আহিব। তো আধা কিমান হ'ব? হাফ কিমান হ'ব? 60 হ'ব। তো লেংথ কিমান দিয়া আছে তোমাৰ? 40 দিয়া আছে। তো 40 মাইনাছ কৰিলে কিমান হ'ব? 20। তাৰমানে লেংথ 40 আৰু এইটো কিমান হৈ গ'ল? 20। এতিয়া কি ফাইণ্ড কৰিব দিছে? এৰিয়া। এৰিয়া কি আছিলে? এৰিয়া অফ ৰেক্টেংগুল লেংথ ইনটু ব্ৰেথ। তো মাল্টিপ্লাই কৰিলে কিমান হ'ব? 4 2 যা 8 আৰু 0 দুটা। তো কিমান হৈ যাব? 808 চেণ্টিমিটাৰ স্কোৱাৰ। কুৱেশ্যন নম্বৰ 6 চোৱা। এ মাইনাছ বি, বি মাইনাছ চি, চি মাইনাছ চি। এইটো জেগাত কিমান দি আছে তোমাৰ? চি মাইনাছ চি দি আছে। তো চি মাইনাছ চি কি আহিব ইয়াত? 0 আহিব। আৰু 0 যিকোনো নাম্বাৰৰ লগত মাল্টিপ্লাই কৰিলে কি হৈ যাব? 0, है ना? 0 से जो टकराएगा वो क्या हो जाएगा? हमेशा 0 हो जाएगा। এটা ৰেচনেল নাম্বাৰ কি হ'ল? এ ৰেচনেল নাম্বাৰ বিটুইন √2 এণ্ড √3e। তো ইয়াৰ বিটুইনটো কোনটো হ'ব? √2 প্লাছ √3/2। অপশ্যন নম্বৰ বি। দ্য ডেচিমেল এক্সপানশ্যন অফ আন ইৰেচনেল নাম্বাৰ ইজ। ইৰেচনেল নাম্বাৰৰ আমি ডেচিমেল উলিয়াব নোৱাৰোঁ। সেইকাৰণে কি হ'ব? নন ৰিপিটিং, নন ৰিকাৰিং। Number 9. Which of the following option is a true based on below statement? All integer are rational number. এইটো কি হয়? True হয়। নাম্বাৰটো দিছে all rational number are integer. অল ৰেচনেল নাম্বাৰ আৰ ইণ্টিজাৰ। এইটো কি হয়? ফলছ হয়। নাম্বাৰ 1টো কি পাইছিলা? ট্ৰু। এইটো কি পালা? ফলছ। দ্য ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফলছ। অপশ্যন নম্বৰ বিটোৱে কাৰেক্ট হ'ব তোমাৰ এইটো। ইফ y⁴ 97 প্লাছ 97 ইজ ডিভাইডেড বাই x প্লাছ 1, দ্য ৰিমাইণ্ডাৰ সুধিছে তোমাক। দেন ৰিমাইণ্ডাৰ। তো ইয়াত একো কৰিব নালাগে। y জেগাত কিমান পুটিং কৰিব লাগে? -1। কি দি আছে? y + 1 দি আছিলে। তো y
প্লাছ 1 ইকুৱেল 0 হ'লে y ভেলু কিমান হৈ যাব -1। তো ইয়াত -1 পুটিং কৰিলে কিমান হ'ব তোমাৰ -1 টু পাৱাৰ 97 প্লাছ 97। তো পাৱাৰ কি আছে এইটো অড টাইমছ আছে, অড টাইমছ থকাৰ কাৰণে কি হ'ব -1 হ'ব, আৰু ইভেন টাইমছ থকা হ'লে কি হৈ গ'লে +1 হৈ গ'লে। তো -1 আৰু প্লাছ 97 ইকুৱেল 96, অপশ্যন নাম্বাৰ ডি। a প্লাছ বি হোল স্কোৱাৰ মনত আছে নহয়, a স্কোৱাৰ মানে 1 স্কোৱাৰ প্লাছ 2ab 2 × 1 × 7x প্লাছ b স্কোৱাৰ মানে 7x হোল স্কোৱাৰ প্লাছ ইফালে আছিলে 49x - 1 49x স্কোৱাৰ -1। এইটো 1 1 যা 1, এইটো 1 কি হ'ব কেঞ্চেল, ইয়াত থাকিব 7 2 যা 14x প্লাছ 7 7 যা 49x স্কোৱাৰ প্লাছ 49x স্কোৱাৰ 14x এই দুটা প্লাছ হৈ পেলাই কিমান হৈ যাব 7 9 9 18 4 2 8 আৰু 9x স্কোৱাৰ। তো ইয়াৰ পৰা কমন কিমান আহিব 7x কমন আহিব, 7x কমন হ'লে 2 প্লাছ ইয়াত 7 ডিভাইড কৰিলে 7 1 যা 7 2 4 আৰু x থাকিব। তাৰপিছত 7x ইয়াৰ পৰা 2 কমন আহি যাব 1 প্লাছ 7x, তো 1 প্লাছ 7x 7 2 যা 14, এইটোৱে হ'ব 7 2 যা 14, এইটো ভুল হৈ গ'ল কোনটো হৈ যাব 14x-টোহে হ'ব কাৰেক্ট। হুইচ ইজ এ কোৱাড্ৰেটিক পলিনোমিয়েল? হুইচ ইজ এ কোৱাড্ৰেটিক পলিনোমিয়েল? কোৱাড্ৰেটিক পলিনোমিয়েল মানে কি আছিলে, পাৱাৰ কিমান হ'ব লাগিব 2 হ'ব লাগিব। তো পাৱাৰ 2 থকা এইটোৱে আছে, এইটো হৈ গ'ল লিনিয়াৰ, এইটো কিউবিক, এইটো হৈ গ'ল কোৱাড্ৰিক। ডিগ্ৰী অফ দ্য পলিনোমিয়েল মাত্ৰা ক'ব লাগে, তো ইয়াৰ চবতকৈ বেছি কিমান আছে 4, সেইকাৰণে অপশ্যন নম্বৰ বি। দ্য পইণ্ট অন দ্য ছেকেণ্ড কোৱাড্ৰেণ্টটো কেনেকৈ আছিলে তোমাৰ এনেকুৱা, এইটো ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, এইটো ছেকেণ্ড কোৱাড্ৰেণ্ট, এইটো থাৰ্ড কোৱাড্ৰেণ্ট, এইটো ফ'ৰ্থ কোৱাড্ৰেণ্ট। তো ছেকেণ্ড কোৱাড্ৰেণ্টত কি হয় x-টো মাইনাছ হয় আৰু y-টো কি হয় প্লাছ হয়, গতিকে কিমান হ'ব -n প্লাছ। দ্য পইণ্ট 0 - 5 লাই, তো x কি হ'ল, এইটো ফাৰ্ষ্ট পইণ্টটো কি আছে x 0 হৈ গ'ল, x 0 হ'লে পইণ্টটো ক'ত থাকিব y এক্সিছত থাকিব। প্ৰথমটো 0 হ'লে y এক্সিছত আৰু পিছৰটো 0 হ'লে x এক্সিছত। দ্য ডিষ্টেঞ্চ অফ দ্য পইণ্ট 5 0 and -3 0, তো ইয়াত কিমান আছে, এইটো 0 0 আছে, তো 5 - -3 কৰা, তো 5 + 3 কিমান হৈ যাব 8 অপশ্যনত দিয়াই নাই দেখোন, 5 0 और 0 -3 ऑप्शन नंबर नहीं है इसका, 8 होगा आंसर यार। अगर तुम्हारे ग्राफ बना लो चाह लो, ग्राफ बनाए पेलाय दिखाई दिए ग्राफ बनाए ग्राफ बनाले कि 5 0 1 2 3 4 5 ये 5 0 ये पॉइंट हो गल और -3 1 2 3 ये पॉइंट हो गल तुम्हार -3 0, तो ये दुटार मजत डिस्टेंस तो किमान हम 8 आहिब आंसर। The linear equation 4x - 10y = 14 has how many solution? Infinite may be solution কিহৰ কাৰণে এটা ইকুৱেশ্যন দি আছে, এটা ইকুৱেশ্যন দিলে সলিউশনটো কি হ'ব, সমাধানটো বহুত হ'ব, অসীম সংখ্যক সমাধান। তলত দিয়া ৰৈখিক সমীকৰণ দুটাৰ কেইটাৰ সমাধান আছে, ইয়াত দুইটা দিয়া আছে, তো ইয়াত কি হৈ যাব 2 আৰু 4 8 2 16, দুইটা একেই ইকুৱেশ্যন হয়,
দুটা ইকুৱেশ্যন চোৱা, ইয়াক 2ৰে মাল্টিপ্লাই কৰিলে 2x, 2 2 যা 4, 8 2 যা 16, হয় না? মাল্টিপ্লাই কৰিলে ছেম হৈ আছে, গতিকে ইয়াৰো কি হ'ব? ইনফিনিটিয়ে হ'ব এনচাৰ। Hmm. 19 number question. The graph of linear equation 2x plus 3y equals 6 cut the cut y axis at the point. ক'ত কাটাব কথা কৈছে? y axis y axis যদি কাটে তো y ভ্যালুটো কি হৈ যাব? 0 হৈ যাব। তো y ভ্যালু 0 হোৱা কোনটো আছে তোমাৰ? এইটো আছে, এইটো। তো এইটো 0 বহাই দিলে 2x plus 3 into 0 equal 6. তো 2x 3 0 যা 0, তো x equal কিমান হ'ব? 6/2, কিমান পাবা? 3। তো অপশন নাম্বার সি হৈ গ'ল। x equal 3, y equal 0. If the 3 out of 4 points are collinear, we get, that's what, কেইটা পইণ্ট কৈছে তোমাৰ? 4টা পইণ্ট আছে, 4 পইণ্ট, 1 2 3, তিনিটা কি হ'ব? এটা লাইনত থাকিব। কলিনিয়াৰ মানে দ্য পইণ্ট লাই অন এ ষ্ট্ৰেট লাইন, পইণ্ট তিনিটা একে ৰেখাত থাকিব। এটা পইণ্ট বেলেগ জেগাত আছে ক'ৰবাত এনেকুৱা। তেতিয়া জইন কৰিবা, এইকেইটা সংযোগ কৰিবা, জইন কৰিলে এইটো কি পাই যাবা? এটা ট্ৰাইংগল পাবা। If two complementary angles in the ratio 13:5, then the angles are, the ratio কিমান দিয়া আছে? টু কমপ্লিমেণ্টাৰী। the complementary এংগলৰ মেজাৰমেণ্ট কিমান আছিলে? 90, আৰু ছাপ্লিমেণ্টাৰী কিমান আছিলে? 180। কমপ্লিমেণ্টাৰী কৈছে যে দুইটা প্লাছ কৰিলে কিমান হ'ব লাগিব? 90 হ'ব লাগিব। তো এইটো কিমান আছে? 90 হৈ আছে, এইটো 90 হৈছে। এইটো কুৱেশ্যন নম্বৰ 23টো চোৱা। হোৱাট ইজ দ্য ভেলু অফ এক্স ইফ BOD এণ্ড COD আৰ ৰাইট এংগল? ইয়াত BOD এইটো তোমাৰ কিমান দিয়া আছে? BOD এইটো কিমান হৈ গ'ল? 90, আৰু COD কিমান আছে? 90। এইফালে কিমান দিলে? 15 আৰু 15। তো এই দুটা প্লাছ কৰিলে 15 + 15 কিমান হ'ব? 30। তো এক্সৰ ভেলুটো তোমাৰ কিমান পাবা? 30 পাবা। In triangle ABC, BC equal AB and angle B equal 80 degree, then A is equal to, the ABC triangle or ABC, ইয়াত BC আৰু কোনটো? AB আৰু BC এই দুটা ছাইড ইকুৱেল। তো এইটো এংগল আৰু এইটো এংগল কি হ'ব? ইকুৱেল। তো তোমাৰ B এংগলটো কিমান দিয়া আছে? 80 ডিগ্ৰী দিয়া আছে। B কিমান দিয়া আছে? 80। তো বাকী দুটা কিমান হ'ব? তোমাৰ 100 ডিগ্ৰী হ'ব। দুটা এংগল কি ইকুৱেল হৈ গ'ল। তো ইকুৱেল হ'লে 100ৰ আধা কিমান হ'ব? 50। বুজি পালা? নাই পোৱা? তো চোৱা, যেতিয়া কি আছিলে? when two sides are equal, দুটা বাহু যেতিয়া সমান হয় তেতিয়াহ'লে কোন দুটা কি হয়? সমান হয়। আৰু কোন তিনিটাৰ যোগফল কিমান আছিলে? দ্য চাম অফ এংগল অফ এ ট্ৰাইংগল ইজ 180। তো 180 হৈ গ'ল। B কোন কিমান আছিলে? 80। তো এংগল A আৰু এংগল C প্লাছ কৰিলে কিমান পাবা? 100। আৰু দুইটো সমান, গতিকে কিমান হ'ব লাগিব? 50-50 হ'ব লাগিব। চ' এংগল A ইকুৱেল কিমান হ'ব? 50, C ইকুৱেল কিমান হ'ব? 50। It is given that triangle ABC and triangle FDE, এই দুটা কি হৈ গ'ল? কংগ্ৰুৱেণ্ট ট্ৰাইংগল দি আছে। তো তুমি বনাই লোৱা পিকচাৰটো এনেকা। ইয়াত কিমান দিয়া আছে? ABC আৰু এটা ট্ৰাইংগল এইটো লোৱা। দুইটা ট্ৰাইংগল কি হৈ গ'ল? কংগ্ৰুৱেণ্ট।
ইয়াৰ নাম কি দিছে এইটো দিছে তোমাৰ এফ ডি আৰু এইফালে কি দিছে এফ ডি ই তেতিয়া ইয়াত কি হৈ গ'ল এ বি ইকুৱেল কিমান আছে এইটো 5 চেণ্টিমিটাৰ যিহেতু কংগ্ৰুৱেণ্ট এইটো কিমান হ'ব 5 চেণ্টিমিটাৰ বি ইকুৱেল 40 এইটো কিমান হৈ গ'ল তোমাৰ 40 এইটো তোমাৰ কিমান হ'ব ডিটো কিমান হ'ব 40 এ কিমান আছে 80 এইটো এংগল কিমান হৈ গ'ল এটো 80 গতিকে এফটো কিমান হ'ব তোমাৰ 80 এইটো 40 আৰু 80 এইটো কিমান হ'ব তোমাৰ 120 60 হ'ব চি 60 হ'লে ইউ কিমান হ'ব তোমাৰ 60 হ'ব তলৰ কোনটো সত্য ডি এফ ইকুৱেল 5 এফ ইকুৱেল 60 এফ আমাৰ ইয়াত কিমান আছে 80 নহ'ব ডি এফ ইকুৱেল 5 আৰু ই ইকুৱেল 60 হয় না ডি এফ 5 আৰু ই কিমান হৈ গ'ল 60 অপশ্যন নম্বৰ বি In a triangle ABC and PQR AB equal AC that's why AB equal AC দিছে এইটো ট্ৰায়াঙ্গলটো কি হ'ব আইসোসেলেস হ'ব কিন্তু এংগল C equal এংগল P QB equal Q দিয়া আছে তেতিয়াহ'লে ট্ৰায়াঙ্গল দুটা কি হ'ব ইয়াত কংগ্ৰুৱেণ্টো নহয় আৰু আইসোসেলেসো নহয় কাৰণ এটা ট্ৰায়াঙ্গলহে আইসোসেলেস হ'ল এইটো ট্ৰায়াঙ্গলৰ আইসোসেলেস বুলি কোনো সম্বন্ধ নাপালোঁ দুটা সাইড হয় না ইয়াত C আৰু P হে আছে আৰু ইয়াত B আৰু Q আছে যদি বনাই লওঁ ছবিটো এইটো হৈ গ'ল এ বি চি আৰু ইফালে হৈ গ'ল তোমাৰ পি কিউ আৰ তো ইয়াত তোমাক কি ক'লে এ বি ইকুৱেল এ চি হয় না এইটো আইসোসেলেস ট্ৰায়াঙ্গল হৈ যাব কিন্তু ইয়াত চি আৰু পি এইটো এংগল আৰু এইটো এংগল ইকুৱেল বি আৰু কিউ এইটো এংগল আৰু এইটো এংগল ইকুৱেল হয় না তো এইটো আৰু এইটো এংগল এইটো এংগল এইটো এংগল ইকুৱেল কিন্তু ইয়াত সমবাহু হোৱাৰ কোনো কণ্ডিশ্যন নাহিলে হয় না মানে আইসোসেলেস হোৱাৰ কোনো টু সাইড ইকুৱেল হোৱাৰ কোনো কণ্ডিশ্যনেই নাহিল গতিকে কি হ'ব নাইডাৰ কংগ্ৰুৱেণ্ট নট এ আইসোসেলেস নাম্বাৰ ডি এক্সৰ মান ক'ব লাগে ইয়াৰ পৰা তো ইয়াত কিমান দি আছে 60 ইয়াত 2K 4K তো তিনিটা প্লাছ কৰিলে তুমি কিমান পাবা 180 তো 2K আৰু 4K কিমান হ'ব 6K প্লাছ 60 ইকুৱেল 180 হয় না চোৱা 60 প্লাছ 2K প্লাছ 4K তো ইকুৱেল কিমান হ'ব তোমাৰ 180 তো ইয়াত 60 প্লাছ 6K ইকুৱেল 180 তো 60 ইফালে গ'লে মাইনাছ হ'ব মাইনাছ হৈ পেলাই কিমান থাকিব তোমাৰ 180 পৰা 60 গ'লে 120 তো K ইকুৱেল কিমান হ'ব 120/6 6 ডিভাইড কৰিলে 20 K হৈ গ'ল 20 তো K 20 হ'লে 2K তো এইটো কিমান হৈ যাব তোমাৰ 40 হৈ যাব এই ভিতৰটো কিমান হ'ব 40 তো ভিতৰটো যদি 40 হয় তো এইটো কিমান হ'ব 140 হ'ব লাগিব কাৰণ দুটা প্লাছ কৰিলে আকৌ কিমান হ'ব 180 হয় না এইটো 40 কাৰণে এইটো কিমান হ'ব 140 হৈ গ'ল এতিয়া ওঠৰ নম্বৰটো হৈ গৈছিলে ৰ'বা কিমান নম্বৰত আছিলে এইটো 27 28 এইটো হৈ গ'ল 28 কি কৈছে কুৱেশ্যন দ্য ডায়গনেল অফ এ ৰেক্টেংগুলাৰ এ বি চি ডি ইনচাইড ইণ্টাৰচেক্ট এট অ' ইফ দ্য এংগুল চি অ' ডি ইকুৱেল 78 দেন এ অ' বি কি দিছে ৰেক্টেংগুল এ বি চি ডি তোমাৰ কি দিয়া আছে ৰেক্টেংগুল বনাই লোৱা এইটো ৰেক্টেংগুল এ বি চি ডি তো দুইটা ডায়গনাল এইটো এটা ডায়গনাল তো ইয়াত দিয়া আছে চি চি অ' ডি এইটো হৈ গ'ল তোমাৰ 78
তে সুধিছে তোমাক OAB এইটো কোন সুধিছে, এইটো কিমান হ'ব? এইটো কিমান আছে তোমাৰ 78, এইটো কিমান হৈ যাব 78। চোৱা এইটো 78 আছিলে, এইটো কিমান হৈ যাব তোমাৰ 78। এতিয়া জানিবলগীয়া কথাটো হৈ গ'ল ডায়গনেল অফ এ ৰেক্টেংগুলাৰ বাইছেক ইচ আদাৰ আৰু টু ডায়গনেলছ আৰ ইকুৱেল। এইটো ডায়গনেল দুটা কি হয় ইকুৱেল হয় আৰু বাইছেক ইচ আদাৰ হয়। তাৰমানে AO আৰু OB তোমাৰ ইয়াত কি হ'ব ইকুৱেল হ'ব। OA আৰু OB কি হ'ব ইকুৱেল হ'ব, সমান হ'ব। যদি সমান হয় তে এইটো এংগুল আৰু এইটো এংগুল কি হ'ব ইকুৱেল হৈ যাব, হয় না? এইটো এংগুল আৰু এইটো এংগুল ইকুৱেল হৈ যাব, সমান হ'ব। তে তোমাৰ এংগুল হ'ল AOB কিমান আছিলে 78, তে এই দুটা কিমান হ'ব 180ৰ পৰা 78 মাইনাছ কৰি দিলে কিমান হ'ব 102, আৰু এই দুটা এংগুল ইকুৱেল হ'ব। তো ইয়াৰ আধা কৰি দিলে কিমান হ'ব 51। অপশ্যন নাম্বাৰ বি। দ্য বাইসেক্টৰ অফ এংগুল অফ এ পেৰালোগ্ৰাম ফ্ৰম কি দিছে দ্য বাইসেক্টৰ অফ এংগুল আৰ ফ্ৰম ট্ৰেপেজিয়াম ৰেক্টেংগুলাৰ ৰম্বাস কাইট। কি হ'ব এইটো ৰেক্টেংগুল হ'ব এইটো। ফাইণ্ড দ্য ভেলু অফ এক্স ইন PQRS ইন এ পেৰালোগ্ৰাম। ইয়াত এক্সত ইয়াত ফাইণ্ড আউট কৰিব লাগে। তে কি আছিলে পেৰালোগ্ৰামৰ অপজিট এংগুলছ কি হয় ইকুৱেল হয়। ইন এ পেৰালোগ্ৰাম অপজিট এংগুলছ আৰ ইকুৱেল। তে দিছ এংগুল এক্স আছে, তে এইটো কিমান হৈ যাব এক্স হ'ব, আৰু এই দুটা প্লাছ কৰিলে কিমান হ'ব 180। তো এইটো 120 আছে, এইটো এক্স আছে, দুটা প্লাছ কৰিলে 180, তাৰমানে এইটো কিমান হ'ব লাগিব 60। If diagonal of a quadrilateral bisect each other at a right angle, then it is an diagonal of a quadrilateral bisect each other at a right angle. তো দেন কি হৈ যাব স্কোয়ার রম্বাস, রেক্টেঙ্গল রম্বাস। আনসার কি হ'ব রম্বাস। রম্বাসৰ ডায়গনেলটো কি হয় রাইট এংগুল কৰি পেলাই বাইসেক্ট কৰে। কি হ'ল কোৱাড্ৰিলেটাৰেল ইজ কল পেৰালোগ্ৰাম when one pair opposite side are কি হ'ব parallel and equal। এইটো কি হৈছে দ্য সাৰফেক্স এৰিয়া অফ এ স্ফিয়াৰ ডায়ামিটাৰ ইকুৱেল কিমান আছে 14। তো ডায়ামিটাৰ 14 আর ইকুৱেল কিমান হৈ যাব 7। তো সাৰফেক্স এৰিয়া কিমান আছে তোমাৰ 4 পাই I r square। তো 4 পাই হৈ গ'ল 22/7 into 7 into 7, 7 কেঞ্চেল 88, 22 আৰু 4 কিমান হ'ব 88 into 7, 7 যা 56, 5 থাকিব 7 যা 56 আৰু 5 56, 7 যা 56, 5 আৰু 61, হ্যাঁ না? এইটো 2 নাম্বার। In the figure ABC is a equilateral ABC equilateral এংগুল কিমান হ'ব 60, এইটো এংগুলো 60, এইটো এংগুলো কিমান হৈ যাব 60। কি সুধিছে তোমাক ফাইন BDC এইটো এংগুল তোমাৰ কিমান হৈ যাব 60 হ'ব। কিহৰ কাৰণে এইটো আৰ্কৰ ওপৰত কি হৈ গ'ল আছে, এইটো এংগুল আৰু এইটো এংগুল কি হ'ব ইকুৱেল হ'ব। তো এইটো হৈ গ'ল 60। আৰু এটা কোনটো হৈছে BEC এইটো 60 হ'লে এইটো কিমান হৈ যাব 120। সাইক্লিক কোৱাড্ৰিলেটাৰেল অপজিট এংগুল সাম ইজ 180। এইটো 60 হোৱাৰ কাৰণে এইটো কিমান হ'ব 120। তো 60 and 120। In the given figure O is a center of a circle
হয় না এণ্ড অ' এ ইকুৱেল 5 চেণ্টিমিটাৰ অ' চি ইকুৱেল 3 চেণ্টিমিটাৰ এইটো 5 আছে এইটো 3 আছে তেতিয়াহ'লে কি সুধিছে এ বি এইটো 5 আৰু 3 হ'লে এইটো ছাইড কিমান হ'ব তোমাৰ 4 আৰু 4 + 4 8 হয় না তো যদি পাৰা না এইটো পাইথাগোৰাছ থিয়ৰেম এপ্লাই কৰিলে তোমাৰ কি হৈ যাব চোৱা পাইথাগোৰাছ থিয়ৰেম এপ্লাই কৰিলে কি হ'ব পাইথাগোৰাছ থিয়ৰেমটো কি আছিলে বি স্কোৱাৰ প্লাছ পি স্কোৱাৰ ইকুৱেল এইচ স্কোৱাৰ তো বেছ তোমাৰ কি হৈ গ'ল এ চি স্কোৱাৰ হাইপোটেনাছ হৈ গ'ল অ' চি স্কোৱাৰ চৰি পাৰ্পেণ্ডিকুলাৰ হৈ গ'ল অ' চি স্কোৱাৰ এণ্ড হাইপোটেনাছ এ অ' স্কোৱাৰ এ চিটো নাই অ' ভি কিমান আছে তোমাৰ 3 স্কোৱাৰ এইটো অ' হৈ গ'ল 5 স্কোৱাৰ তো এ চি স্কোৱাৰ ই প্লাছ 3 3 = 9 5 5 = 25 এ চি স্কোৱাৰ ইকুৱেল ইয়াৰ মাইনাছ কৰিলে কিমান থাকিব 16 তো এ চি ইকুৱেল √16 মানে কিমান পাবা তুমি 4 তো এ চি তুমি কিমান পালা 4 পালা আৰু এইটো পাৰ্পেণ্ডিকুলাৰটোৱে কি কৰে কৰ্ডটোক বাইচেক্ট কৰে সেইকাৰণে এইটো 4 হ'লে এইটো চাইডে 4 হ'ব 4 + 4 কিমান হৈ যাব 8 এ চাৰ্কুল ডিভাইড দ্য প্লেন ইনটু পাৰ্ট এইটো চবে জানে 37 চোৱা দ্য ছাইড অফ এ ট্ৰাইংগল আৰ 3 4 এণ্ড 5 চেণ্টিমিটাৰ তো এৰিয়া উলিয়াব হৈছে এতিয়া তোমালোকে কৰিছিলোঁ যে এটা ছাইড কিমান আছিলে এটা ছাইড কিমান আছিলে 3 এটা ছাইড কিমান হয় 4 আৰু এটা ছাইড কিমান হয় 5 এইটো ছাইড 5 হৈ গ'ল এইটো ছাইড ছাপ'জ 4 হ'লে এইটো ছাইড কিমান হ'ব 3 তো এৰিয়া অফ ট্ৰাইংগল কি আছিলে হাফ ইনটু বেছ ইনটু হাইট তো বেছ তোমাৰ কিমান হৈ গ'ল এইটো হৈ গ'ল 1/2 বেছ হৈ গ'ল তোমাৰ 4 হাইট কিমান হ'ব 3 তো 4ক 2ৰে ডিভাইড কৰিলে কিমান হ'ব 2 2 3 = 6 চেণ্টিমিটাৰ স্কোৱাৰ The perimeter of a equilateral triangle is 60. The perimeter is equilateral triangle is what given 60. The one side কিমান হ'ব 3 ৰে ডিভাইড কৰিলে কিমান আহিব 20 কিমান আহি যাব 20 আহি যাব the area of equilateral triangle কি আছিলে √3/4 side square √3/4 side square √3/4 or side স্কোৱাৰ তো √3/4 ইনটু ছাইড কিমান পাইছিলোঁ 20 ইনটু 20 তো 2ৰে ডিভাইড 5 দি ডিভাইড 4 দি ডিভাইড কৰিলে কিমান হ'ব 5 তো এইটো মাল্টিপ্লাই কৰিলে 5 আৰু 20 কিমান হ'ব 100 এণ্ড √3 100 মিটাৰ এইটো কুৱেশ্যনটো একেটাই অৰ্থ নিচিনা চোৱা এ ৰাইট চাৰ্কুলাৰ কোন ৰেডিয়াছ কিমান দি আছে 4 আৰু স্লেন হাইট কিমান আছে 5 তো চোৱা কোনটো কেনেকৈ আছিলে তোমাৰ এনেকৈ কোন হ'ব তো এইটো তোমাৰ হাইট হৈ গ'ল এইটো হৈ গ'ল ৰেডিয়াছ কিমান দি আছে তোমাৰ 4 আৰু স্লেন হাইট কিমান দি আছে 5 তো এইটো কিমান আহিব তোমাৰ 3 আহিব পাইথাগোৰাছ থিয়ৰেম এপ্লাই কৰিলে এইটো মনতে ৰাখিবা 3 4 5 সদায় তো এইটো 4 হৈ গ'ল এইটো 5 হৈ গ'ল কিমান হ'ব 3 তাৰ মানে এইচ ইকুৱেল তোমাৰ কিমান হৈ গ'ল 3 তো কোণৰ ফৰ্মুলা কি আছিলে 1/3 পাই r স্কোৱাৰ এইচ তো 1/3 পাই ভেলু তোমাৰ 22/7 r ইকুৱেল কিমান হৈ গ'ল ৰেডিয়াছ 4 আৰু হাইট কিমান হৈ গ'ল 3 তো 4 ইনটু 4 আহিব ইয়াত কিমান আহিব ইয়াত 4 ইনটু 4 ইনটু 3 তো এইটো 3 কেঞ্চেল হয় না তো তলত 7 আহিব এইকেইটা মাল্টিপ্লাই কৰা মাল্টিপ্লাই কৰি ডিভাইড কৰিবা এনচাৰ আহিব তোমাৰ এইটো 50.25 কৰি দেখাই দিওঁ ন একবাৰ তো চোৱা 22 আৰু 4 মাল্টিপ্লাই কৰিলে কিমান হ'ব 88 আকৌ 4 দি কৰিলে 4 8 = 32 3 4 8 = 32 আৰু 3 35 হৈ গ'ল এতিয়া এইটো কি দি ডিভাইড কৰিব লাগিব তুমি 7 দি ডিভাইড কৰিব লাগিব তো ইয়াক 7 দি ডিভাইড কৰা
7 দি পেলাই 352 তো 7 5 যা 35 মাইনাছ কৰিলে নাহে 2 আহিছে ডিভাইড নাযায় সেইকাৰণে কিমান টাইম দিম 0 পইণ্ট দিলে ইয়াত কি আহিব 0 7 2 যা 14 মাইনাছ কৰিলে কিমান আহিব 6 তো এইটো কিমান টাইম যাব 8 টাইম 7 8 যা 56 4 0 7 5 যা 35 তো এইকাৰণে এনচাৰটো কিমান লিখিব পাৰিম মই ইকুইভেলেণ্ট 50.29 এই নাম্বাৰ এইটো দিয়া আছে দ্য ডায়মিটাৰ অফ এ মুন ইজ এপ্ৰক্সিমেটলি 1/4 অফ দ্য ডায়মিটাৰ অফ আৰ্থ তেতিয়াহ'লে কি লাগে ভলিউম অফ মুন বাই ভলিউম অফ আৰ্থ তাৰ ওপৰত 1 আৰু তলত কিমান হৈ গ'ল 4ৰ কিউব কৰা তো 1ৰ কিউব 1 আৰু 4ৰ কিউব কিমান হ'ব 64 ইফ দ্য ৰেডিয়াছ অফ এ স্ফিয়াৰ অফ ডাবল এট ৰেডিয়াছ ডাবল কৰিছা তেতিয়াহ'লে যিটো আহিব তাৰ কি উলিয়াব দিছে ছাৰ্ফেক্স এৰিয়া তাৰ ফৰ্মুলা কি আছিলে 4 পাই আৰ স্কোৱাৰ তাৰ ৰেডিয়াছ ডাবল কৰিলে ডাবলৰ কিমান হ'ব 2 2 যা 4 সেইকাৰণে 1:4 আহিব 2 right circular cone of equal curved surface area and length height ratio equal 3:5 the ratio of the radius কি হৈ যাব সেমে থাকি যাব 3:5 থাকিব পাঁচটা প্ৰথম 10টা কি হ'ল দ্য মিন অফ দ্য ফাৰ্ষ্ট 10 মাল্টিপ্লায়াৰ্ছ অৰ 5 তেছোৱা মাল্টিপ্লায়াৰ্ছ অৰ 5 কিমান হ'ব 5 plus 10 plus 15 plus 20 plus 25 plus 30 35 plus 40 plus 45 plus 50 তো কেইটা হ'ব ইয়াত 10টা 1 2 3 4 5 6 7 8 9 10 সো ডিভাইডেড বাই কিমান কৰিব লাগিব তুমি ডিভাইডেড বাই কিমান কৰিব লাগিব 10 তো ডিভাইডেড বাই 10 কৰিবা এটা প্লাস কৰা ওপৰত প্লাস কৰিলে তুমি কিমান পাবা সো 5 আৰু 50 55 15 আৰু 10 55 তো কেটা পাবা 55 টু কেটা আহি যাব তোমাৰ 5টা আহি যাব বাই 10 5 ৰে কেনসেল কৰিলে 2 2 দি ইয়াত ডিভাইড কৰিলে 2 1 কেৰি 7.5 ক্যালকুলেশন তোমাৰে নিজে কৰি চাবা প্লাস বিলাক নিজে কৰিলেও গম পাই যাবা এতিয়া ইয়াত কি ওলাব দিছে বহুলক তো বহুলকত চোৱা ইয়াত চোৱা সবতকৈ বেছি সংখ্যাটো হৈ গ'ল তোমাৰ 9 টো কেইবাৰ আছে 4 বাৰ আছে সেইকাৰণে आंसर কিমান ওলাব 9 7 টো 3 বাৰ আছে 4 3 বাৰ আছে সব 3 বাৰ আছে 9 টো 4 বাৰ আছে একবাৰ দুইবাৰ তিনিবাৰ 4 বাৰ আই গ'ল आंसर সেইকাৰণে কি ওলাব 9 হ'ব এইটো প্ৰশ্ন ভালকৈ চোৱা এতিয়া কি কৈছে The mean of 5 number is 30 the পাঁচটা নাম্বাৰৰ mean 30 তেতিয়াহ'লে পাঁচটাৰ টোটাল কিমান হৈ যাব 5 ৰে মাল্টিপ্লাই কৰি দিয়া কিমান হৈ যাব 150 তাৰপিছত 1 নাম্বাৰ ইজ এক্সকিউজ এটা নাম্বাৰ অতৰাই দিলে কেটা নাম্বাৰ থাকিব 4টা তেতিয়া mean কিমান হয় তোমাৰ 28 তে ইয়াৰ টোটাল কেটা হৈ গ'ল 4টা নাম্বাৰহে আছিল এতিয়া তে মাল্টিপ্লাই কৰি দিয়া মাল্টিপ্লাই কৰিলে কিমান হ'ব 4 is 32 3 12 to 15 তো ইয়াৰ পাঁচটাৰ টোটাল কিমান হৈ আছে তোমাৰ 150 আৰু 4টাৰ টোটাল হৈ আছে 1 সৰি কিটা মিস্টেক কৰিলো 8 4 is 32 3 2 4 to 8 আৰু 3 11 তা মাইনাস কৰি দিয়া 1 1 2 তা 8 আৰু 4 - 1 3 38 তো যেটো নাম্বাৰ অতৰাই দিছিল সেই নাম্বাৰটো কিমান হৈ গ'ল 38 ভিডিও চোৱাৰ বাবে ধন্যবাদ আৰু তোমালোকে পাৰিলে ক্লাস 8ৰ ষ্টুডেন্ট বিলাকক অলপ শেয়াৰ কৰি দিবা যাতে অহা বছৰ সিহঁতৰ কামত আহে প্ৰশ্নটো সম্পূৰ্ণ দি দিওঁ